মানে ধৰিবলৈ একোলৈ অহা নাই। আমি মাছ চাবলৈ আহিছোঁ। তাকে আপোনালোককো দেখাওঁ এইফালে শিলিখা। এইফালে এটা ফিচাৰীত মাছ মাৰি এদাই হ'বলৈ হ'ল আৰু মানুহ দেখিছেনে কিমান মাছ মৰা চাবলৈ অহা। আৰু আমি এটা ফিচাৰী মাছ মাৰি এদাই হোৱাৰ কাৰণে আন এটা ফিচাৰীলৈ গ'লোঁ। আমাৰ ইয়াত মানে ফিচাৰীৰ অভাৱ নাই। আৰু ইয়াতে এটা ৰঙা মাছ দেখিলোঁ, ইমান মৰম লগা চাওকচোন। এইটো একুৰিয়ামত থ'বলৈ বহুত ভাল হ'ব। আচলতে দেখাইছোঁ মানে মাছ মৰা নেদেখালোঁ, ডাইৰেক্ট ধৰাই দেখাই দিছোঁ। এইখিনি পুৰা এগাল মাছ, ইমানেই চিঞৰিছোঁ মানে। আজি আমাৰ ঘৰলৈ আহিব আমলখি কেহা, অমূৰে পেহা, মানে আমাৰ পেহা আৰু পেহী, পুতেক আৰু বোৱাৰীক আহিব। তাৰ কাৰণে আমি মাছ আনিবলৈ বুলি গৈছিলোঁ। ধুনীয়াকৈ মাছ মৰাও দেখিলোঁ, ভাল লাগিলে। আৰু এইফালে আহি পাই গ'লহি। এইফালে মই আইটেমে এইফালে পেটু ভাজি, মাছ বিলাহী, এইফালে মাছ ফ্ৰাই, মাছ পাতত দিয়া, মানে মাছেই মাছ। আৰু মায়ে গাহৰি বনাইছিলে, সেইখিনি দেখুৱাই নহ'ল। এইফালে সোণকণ এটা চাওকচোন, ইমানখিনি যে তই বনাইছ। আৰু বহুত হেঁপাহ জানেনে, এনেকুৱা ঘৰ বুলি ক'লে সকলোৰে হেঁপাহ থাকে। ধুনীয়া এটা দিন খাই বৈ ল'লোঁ, ইহঁতি যাবলৈও ওলালে। বাকী ৰ'ব আজি এই ধুনীয়া দিনটোৰ কাৰণে আমন্ত্ৰিত কৰিছিলোঁ এগৰাকী ধুনীয়া গায়িকা। তৰাই জানো নালাগে গাত অতত মোহৰক ডাকিলে জানিব নাজানিলে জানিব